আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 10ৰ ত্ৰিকোণমিতিৰ পৰিচয় লেসনৰ অনুশীলনী 8.1ৰ 5 নম্বৰ অংকটো কৰিম। প্ৰশ্নটো আছে দিয়া আছে যে sec θ ইকুৱেল 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা। ইয়াত sec θ ৰ মান দিয়া আছে, তেতিয়াহ'লে বাকি sin cos tan cosec cot এইকেইটাৰ মান আমাৰ উলিয়াবলৈ কৈছে। তেতিয়াহ'লে আমি লিখি লওঁ দিয়া আছে কাৰ মান দিছে sec sec θ সমান কিমান দিছে 13/12। এতিয়া আমি এটা সমকোণী ত্ৰিভুজ আঁকি লওঁ, কাৰণ আমি ত্ৰিকোণমিতিত সদায় সমকোণী ত্ৰিভুজে ব্যৱহাৰ কৰোঁ। ইয়াত সমকোণ, য'ত সমকোণ আছে তাতে থিতা দিব কেতিয়াও নোৱাৰিবা। ধৰাচোন মই ইয়াতে থিতা দিলোঁ, এইটো কোণত থিতা দি দিছোঁ, ইয়াত এ দিলোঁ, এইটো বি দিলোঁ, চি দিলোঁ, মানে এ বি চি ত্ৰিভুজৰ চি কোণ হ'ল, চি কোণত থিতা আছে। এতিয়া ভয় কৰিবলগীয়া একো নাই, থিতাৰ বিপৰীত বাহুডাল হ'ব লম্ব, লগৰ বাহুডাল হ'ব ভূমি, দীঘল বাহুডাল হ'ব কৰ্ণ বা অতিভুজ। তেতিয়াহ'লে আমি সূত্ৰকেইটা মনত ৰাখিলে হ'ল sec θ, চেকৰ কাৰণে সূত্ৰ কি আছিলে, sec θ ৰ কাৰণে কৰ্ণ বাই ভূমি। তেতিয়াহ'লে থিতা ইয়াত আছে, কৰ্ণ হ'ব এ চি, ভূমি হ'ব কোনটো বি চি। আমি লিখিব পাৰোঁ এ চি বাই বি চি সমান সমান যিটো মান দিয়া আছে সেইটো কোৱা 13/12 আছে। তেতিয়াহ'লে আমি দ্বাৰা হ'ল লিখি লওঁ, দ্বাৰা হ'ল এ চি সমান কিমান হ'ব, তেতিয়াহ'লে ওপৰত এ চি লিখিছোঁ, তেতিয়াহ'লে ইয়াৰ ওপৰতো ল'ম 13k না, বি চি সমান তলত যিটো আছে 12k। ইয়াত মানকেইটা বহাই লওঁ, তেতিয়াহ'লে সহজ হৈ যায়। এ চিৰ মান 13k আৰু বি চিৰ মান, বি চি ইয়াত আছে 12k। এতিয়া বাকীখিনি আমি কৰি চাওঁ। এতিয়া কাৰ সূত্ৰ ব্যৱহাৰ কৰি আমি এ বিৰ মান উলিয়াম, পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি। এতিয়া আমি লিখোঁ ইয়াত যে পাইথাগোৰাছৰ উপপাদ্য মতে, পাইথাগোৰাছৰ উপপাদ্য কি আছিলে, কৰ্ণ স্কয়াৰ প্লাছ ইজিকেল লম্ব স্কয়াৰ প্লাছ ভূমি স্কয়াৰ। এতিয়া কিন্তু যিহেতু ইয়াত থিতা আছে, আমাৰ লম্বৰ মান উলিয়াবলৈ কৈছে। আছিলে লম্ব স্কয়াৰ ইজিকেল কৰ্ণ স্কয়াৰ মাইনাছ ভূমি স্কয়াৰ, কিন্তু স্কয়াৰ দিয়া নাই, সিফালে কাটি নি ৰুট ওভাৰ বহুৱাই দিছোঁ। ইয়াত হ'ব কৰ্ণ স্কয়াৰ মানে এ চি স্কয়াৰ মাইনাছ ভূমি স্কয়াৰ মানে বি চি স্কয়াৰ। এতিয়া মান বহাই দিওঁ, এ চিৰ মান কিমান আছে 13k হোল স্কয়াৰ মাইনাছ বি চিৰ মান 12k হোল স্কয়াৰ। এতিয়া 13k হোল স্কয়াৰ, 13ৰ ওপৰত স্কয়াৰ হ'লে কিমান হয় 169, k ৰ ওপৰত স্কয়াৰ হ'লে k স্কয়াৰ মাইনাছ 12ৰ ওপৰত স্কয়াৰ হ'লে 144, ডাঙৰকে দিবা ৰুট চিনটো, k ৰ ওপৰত স্কয়াৰ হ'লে k স্কয়াৰ। এতিয়া মাইনাছ কৰোঁ 169ৰ পৰা 169k স্কয়াৰ, 169টা k স্কয়াৰৰ পৰা 144টা k স্কয়াৰ বাদ দিলে কেইটা k স্কয়াৰ থাকিব, কিমানটা ৰুট ওভাৰ চিন ৰাখি দিবা 25k স্কয়াৰ। এতিয়া 25ৰ বৰ্গমূল কিমান হ'ব 5 আৰু k স্কয়াৰৰ বৰ্গমূল k। তেতিয়াহ'লে আমি এ বিৰ মান কিমান পাইছোঁ, এ বিৰ মান পাইছোঁ 5k। এতিয়া আমি চাওঁ বাকী যি অনুপাত উলিয়াবলৈ কৈছে, ফাৰ্ষ্টত কি উলিয়াবলৈ কৈছে, আমাৰ অনুপাতটো হ'ল সাইন। যেহেতু ইয়াত থিতা দিছে, থিতাৰ কাৰণে লিখিলোঁ সাইন থিতা। সাইন থিতাৰ কাৰণে সূত্ৰ কি আছিলে, সাইন থিতা আছিলে লম্ব বাই কৰ্ণ। তেতিয়াহ'লে থিতা আছে ক'ত, থিতা ইয়াত আছে ন, লম্ব হ'ব এ বি, কৰ্ণ হ'ব এ চি, এ বিৰ মান 5k। আমি লিখি দিওঁ ইয়াত লম্ব বাই কৰ্ণ। লম্ব কিমান আছিলে কৈলোঁ, লম্ব আছে এ বি, কৰ্ণ আছিলে এ চি, এ বিৰ মান কিমান 5k, এ চিৰ মান 13k, k কেনচেল হ'লে থাকিব 5/13। এতিয়া আমাৰ কি মান উলিয়াব লাগে, cos থিতা, বাকী ত্ৰিকোণী মানুহ থিতা। cos থিতাৰ কাৰণে ভূমি বাই কৰ্ণ, চাই লওক চিত্ৰটোত ভূমি থিতা, যিহেতু ইয়াত ভূমি হ'ব বি চি, কৰ্ণ এ চি, বি চিৰ মান 12, তেতিয়াহ'লে ভূমি হ'ল বি চি, কৰ্ণ হ'ল এ চি, বি চিৰ মান আছে 12k আৰু এ চিৰ মান আছে 13k, k কেনচেল থাকিব কিমান 13/12। এতিয়া আমাৰ বাকী tan থিতা, টেনৰ কাৰণে সূত্ৰ কি আছিলে লম্ব বাই ভূমি। থিতা ইয়াত আছে ন, তাৰ কাৰণে লম্ব এইটো এ বি, বি চি হ'ল ভূমি। তেতিয়াহ'লে এ বিৰ মান 5k আৰু বি চিৰ মান 12k,
লম্ব লম্ব কিমান আছে এ বি লম্ব ভূমি হ'ল বি চি এ বিৰ মান কিমান কৈছিলো এ বিৰ মান 5k বি চিৰ মান 12k কটাকটি কৰা ইয়াতো থাকিব কিমান 5/12 মই ইয়াতে কৰি দি আছো বাকিখিনি যেটো চাবলৈ সুবিধা হ'ব তোমালোকৰ তাৰ পিছত লিখি লোৱা ঠিক আছে পিছৰটো ত্ৰিকোণমিতিক অনুপাত কি আছে সাইনৰ উল্টা cosec থিটা cosecৰ কাৰণে সূত্ৰ কি উল্টা কৰি দিয়া কৰ্ণ বাই cosecৰ কাৰণে কৰ্ণ বাই কি আছিল লম্ব তেতিয়ালে থিটা ইয়াত আছে থিটা AC হল কৰ্ণ লম্ব কোনটো AB হল লম্ব না AC কৰ্ণ থিটা ইয়াৰ কাৰণে AC কৰ্ণ লম্ব হল AB ৰ মান কিমান আছে AC ৰ মান আছে 13k আৰু AB ৰ মান 12k সৰি AB ৰ মান 5k 12 নহয় এটো 5 লিখি দিয়া 5k কটাকটি কৰিলে থাকিব ওপৰত 13 তলত হ'ব 5 হৈ গল পিছত আমাৰ কি আছিল sec থিটা sec টো দিয়া আছে আমাৰ উলিয়াব না লাগে পিছত আমি উলাম cot থিটা cotৰ কাৰণে cot হল 10 ৰ উল্টা প্ৰতিক্ৰম cotৰ কাৰণে সূত্ৰ হ'ব ভূমি বাই লম্ব তেতিয়ালে থিটা ইয়াত আছে ভূমি হ'ব BC লম্ব কোনটো দূৰটো AB BC বাই AB BC ৰ মান কিমান আছে BC ৰ মান আছে 12k AB ৰ মান আছে 5k কটাকটি কৰা 12/5 যদি তোমালোকে sec থিটা উলিয়াব বিচাৰা তেতিয়ালে চিত্ৰৰ সহায়ত মই বুজাই আছো এটো নালাগে sec থিটা secৰ কাৰণে সূত্ৰ সো আনসাৰ সেম হ'ব secৰ কাৰণে সূত্ৰ কি আছিল sec হল cosecৰ উল্টা কৰ্ণ বাই ভূমি তেতিয়ালে থিটা ইয়াত আছে কৰ্ণ হ'ব AC ভূমি হ'ব BC তেতিয়ালে AC বাই BC তে AC ৰ মান কিমান আছে 13k BC ৰ মান কিমান আছে 12k সো কটাকটি কৰিলে আমাৰ যেটো প্ৰশ্নত দিয়া আছে হেতুই পোৱা গৈছে মানে একদম সহজ আশা কৰো বুজি পাইছা লগৰ বিলাককো চাবলৈ সুবিধা কৰি দিবা থ্যাংক ইউ কিপ ওয়াচ মাই চ্যানেল